নিমখ বেছিকৈ খায় যদি সাৱধান। নিমখৰ বাবে হেৰুৱাবলগীয়া হ'ব পাৰে আপোনাৰ সৌন্দৰ্য। অত্যাধিক নিমখৰ বাবে হেৰুৱাবলগীয়া হ'ব পাৰে অকালতে চুলি। অত্যাধিক নিমখে আনিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত ভাবুকি। সময় থাকোঁতেই হওক সাৱধান। আপুনি জানেনে যে অত্যাধিক নিমখ সেৱন কৰিলে আপুনি সোনকালে বৃদ্ধ বয়সত উপনীত হয়। সকলোৱে জানে যে নিমখৰ অত্যাধিক আৰু কম ব্যৱহাৰে সদায় ব্যঞ্জনৰ সোৱাদ নষ্ট কৰে। একেদৰে ইয়াৰ অধিক পৰিমাণে সেৱন কৰিলে অকালতে বুঢ়া হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। প্ৰচুৰ পৰিমাণে নিমখ খালে অকালতে বাৰ্ধক্যকাল হ'ব পাৰে বুলি বিশ্বাস কৰা হয়। ইয়াৰ বাহিৰেও আমাৰ শৰীৰত অত্যাধিক নিমখ খালে সমস্যাটো বাঢ়িব পাৰে। অধিক নিমখ খালে কি সমস্যা হয় জানো আহক। কিছুমান মানুহৰ খাদ্যৰ লগত কেঁচা নিমখ খোৱাৰ অভ্যাস থাকে। অত্যাধিক নিমখ সেৱনে শৰীৰত সোনকালে বয়স বৃদ্ধিৰ চাপ পেলায়। চকুৰ বাবেও অতিৰিক্ত নিমখ সেৱন কৰাটো ভাল নহয়। ইয়াৰ উপৰিও অত্যাধিক পৰিমাণৰ নিমখ ব্যৱহাৰ কৰাৰ ফলত মানুহৰ তেজৰ মাত্ৰাও কমি যায়। অধিক পৰিমাণে নিমখ খালে শৰীৰত এলাৰ্জি হয় বুলি বিশ্বাস কৰা হয়। অত্যাধিক নিমখ খালে চুলি সোনকালে পকে বুলি বিশ্বাস কৰা হয়। এইসকল ৰোগে নিমখ সুষম পৰিমাণত খাব লাগে। নিমখ সুষম পৰিমাণে খাব লাগে কিয়নো পেটৰ সমস্যা বা উচ্চ ৰক্তচাপ সমস্যাত ভুগি থকা লোকসকলে অত্যাধিক নিমখ খালে ক্ষতিগ্ৰস্ত হ'ব পাৰে। যিসকল লোকৰ শৰীৰ ফুলা সমস্যা আছে তেওঁলোকেও সুষম পৰিমাণত নিমখ সেৱন কৰিব লাগে। আনহাতে অত্যাধিক জ্বৰ হ'লেও বহুতে নিমখ বেছিকৈ সেৱন কৰে, কিন্তু এনে অৱস্থাত অত্যাধিক নিমখ খোৱাটো উচিত নহয়। নিউজ ডেস্ক ৰিপৰ্ট NDTV।